হাই ষ্টুডেণ্ট, ভালে আছা তোমালোক? আচ্ছা, আজি আমি ইলেক্ট্ৰষ্টেটিক্সৰ ছেকেণ্ড পাৰ্টটো, চেপ্টাৰ ছেকেণ্ড নহয়, ছেকেণ্ড টপিক এটা আমি আৰম্ভ কৰিম। আজি আমি ইলেক্ট্ৰষ্টেটিক্সৰ এটা ছেকেণ্ড টপিক আৰম্ভ কৰিম আৰু টপিকটোৰ বিগিনিঙতে মই কৈ দিছোঁ, দ্য বেচিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জেছ। আমি অলৰেডি জানোৱেই, আমি বেচিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জেছ এইটো আমি পাইছোঁৱেই অলৰেডি। তথাপিতো অলপ আমি গোটেইকেইটা প্ৰপাৰ্টি আমি পোৱা নাই, কিছুমান প্ৰপাৰ্টি আমাৰ কাৰণে নিউ হ'ব, সেইকাৰণে বিগিনিঙৰ পৰাই মই গোটেইকেইটা প্ৰপাৰ্টিৰ বিষয়ে মই কৈ দিছোঁ। যে প্ৰথম প্ৰপাৰ্টিটো কি দিছে, যে ইলেক্ট্ৰিক চাৰ্জ ইজ এ কি স্কেলাৰ কোৱান্টিটি। ইলেক্ট্ৰিক চাৰ্জ ইজ এ স্কেলাৰ কোৱান্টিটি। ইলেক্ট্ৰিক চাৰ্জটো স্কেলাৰ কোৱান্টিটি। ইয়াৰ খালি মেগনিটিউড আছে, ইয়াৰ কোনো ডাইৰেকশ্যন নাই। এতিয়া তোমালোকে ক'ব পাৰা, আমাৰতো চাৰ্জ দুই ধৰণৰ, এটা পজিটিভ চাৰ্জ আৰু এটা নিগেটিভ চাৰ্জ। এই পজিটিভ আৰু নিগেটিভ টাৰ্মটোৱে আমাক ডাইৰেকশ্যন দিয়া নাই। কিন্তু পজিটিভ চাৰ্জ মানে আমি লাষ্ট ক্লাছত পাইছিলোঁ নহয়, পজিটিভ চাৰ্জ মানে কি আছিল, ইলেক্ট্ৰন কমকৈ আছিল, আৰু নিগেটিভ চাৰ্জ মানে ইলেক্ট্ৰন বেছিকৈ আছিল। তাৰমানে পজিটিভ চাৰ্জ ইজ ডেফিচিয়েঞ্চি অফ ইলেক্ট্ৰনছ আৰু নিগেটিভ চাৰ্জ মানে এক্সেছ অফ ইলেক্ট্ৰনছ। সেইকাৰণে কি হয়, এটম এটাত কি হয়, এটম এটাত নিউক্লিয়াছত যিমান পজিটিভ চাৰ্জ থাকে, ইলেক্ট্ৰন ক্লাউডত, তোমালোকে কেমিষ্ট্ৰিত পাইছা ইলেক্ট্ৰন ক্লাউড, ইলেক্ট্ৰন আৰ ৰিভলভিং এৰাউণ্ড দ্য নিউক্লিয়াছ, সেইটোক ইলেক্ট্ৰন ক্লাউড বুলিও কয়। বা টোটেল নিগেটিভ চাৰ্জ অন ইলেক্ট্ৰনছ, পজিটিভ চাৰ্জ, টোটেল পজিটিভ চাৰ্জ আৰু টোটেল নিগেটিভ চাৰ্জ যদি মই যোগ কৰি দিওঁ, তেতিয়া কি হয়, টোটেল চাৰ্জটো 0 হয়। সেইকাৰণে এটমবিলাকে নৰ্মেল ষ্টেটত নিউট্ৰেল হৈ থাকে। গতিকে ইলেক্ট্ৰিক চাৰ্জ ইজ এ স্কেলাৰ কোৱান্টিটি। তোমালোকে এতিয়া ডাউট নহ'বা যে পজিটিভ আৰু নিগেটিভটোৰ কাৰণে কিন্তু ডাইৰেকশ্যন নাই, সেইটো এটা স্কেলাৰ কোৱান্টিটি। ছেকেণ্ড প্ৰপাৰ্টিটোৰ বিষয়ে মই কওঁ যে ছেকেণ্ড প্ৰপাৰ্টিটো কি, ইলেক্ট্ৰিক চাৰ্জ ইজ ট্ৰান্সফাৰেবল। ইলেক্ট্ৰিক চাৰ্জটো ট্ৰান্সফাৰেবল, ইলেক্ট্ৰিক চাৰ্জটো মই ট্ৰান্সফাৰ কৰিব পাৰোঁ। ইফ এ চাৰ্জড বডি ইজ পুট ইন কণ্টেক্ট উইথ এনাডাৰ আনচাৰ্জড বডি, the uncharged body becomes charged due to the transfer of electrons from one body to the other. যেতিয়া আমি এটা চাৰ্জড বডিৰ লগত আনচাৰ্জড বডি এটা কণ্টেক্টত ৰাখোঁ, আমি কণ্টেক্টত যেতিয়া ৰাখোঁ, এটা চাৰ্জ বডি যদি আনচাৰ্জ বডি এটাৰ লগত যদি মই কণ্টেক্টত আনো, তেতিয়াহ'লে আনচাৰ্জড বডিলৈ চাৰ্জড বডিৰ পৰা কি হয়, ইলেক্ট্ৰন ট্ৰান্সফাৰ হয় বা চাৰ্জ ট্ৰান্সফাৰ হয়। মই ইলেক্ট্ৰন বুলি নকওঁ, ইলেক্ট্ৰনটো বেলেগ বেলেগ ধৰণে হ'ব পাৰে, চাৰ্জটো ট্ৰান্সফাৰ হয়। গতিকে কি হয়, চাৰ্জটো ট্ৰান্সফাৰেবল হয়, ছেকেণ্ড প্ৰপাৰ্টিটো, থাৰ্ড প্ৰপাৰ্টিটো হ'ল তোমাৰ কি, যে চাৰ্জ ইজ অলৱেজ এছ'চিয়েটেড উইথ মাছ। চাৰ্জটো সদায় মাছৰ লগত লগ লাগি থাকে, ভৰৰ লগত। চাৰ্জটো সদায় ভৰৰ লগত, আধানটো সদায় ভৰৰ লগত কি থাকে, লগ লাগি থাকে, এছ'চিয়েটেড হৈ থাকে। আমি জানো আমাৰ যিমান পৃথিৱীত বডি আছে, পদাৰ্থবিলাক হয় চাৰ্জড হ'ব, নহ'লে নিউট্ৰেল বা আনচাৰ্জড হ'ব। পদাৰ্থটো যেনেকুৱাই নহওক কিয়, পদাৰ্থটোৰ সদায় কি থাকে, মাছ থাকে। চাৰ্জ থাকিবও পাৰে, নাথাকিবও পাৰে পদাৰ্থ, কিন্তু মাছ সদায় থাকিব। কিন্তু চাৰ্জড বডিবিলাকৰো সদায় মাছ থাকে। তাৰমানে আমি ক'ব পাৰোঁ যে চাৰ্জ কেতিয়াও উইদাউট মাছ থাকিব নোৱাৰে। তোমালোকে বোধহয় কেমেষ্ট্ৰিত অলৰেডি পাইছা, ইতিমধ্যে কেমেষ্ট্ৰিত তোমালোকে পাইছা যে ইলেক্ট্ৰনৰো মাছ আছে। ইলেক্ট্ৰনৰ মাছটোক আমি কি বুলি কওঁ, যে 9.1 ইনটু 10⁻³ কেজি বুলি কওঁ, হয়নে? এতিয়া 9.1 ইনটু 10⁻³ 9.1 আৰু 10⁻³ বহুত সৰু মাছ। তথাপিতো
তাৰ এটা মাছ আছে যেতিয়া আমি গ্লাছ ৰডডাল সিল্কৰ সহায়ত কি কৰিছিলোঁ ৰাব কৰিছিলোঁ ঘঁহিছিলোঁ তেতিয়া কি হৈছিল আমি জানিছিলোঁ নহয় গ্লাছ ৰডডাল পজিটিভলি চাৰ্জ হৈছিল আৰু সিল্ক ক্লথখন নিগেটিভলি চাৰ্জ হৈছিল তাৰমানে গ্লাছৰ পৰা সিল্কলৈ ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছিল আমি লাষ্ট ক্লাছত সেই বিষয়ে পঢ়িছিলোঁ যে ইলেক্ট্ৰন হেজ হায়াৰ টেণ্ডেঞ্চি টুৱাৰ্ডছ দ্য সিল্ক দেন ডেট অফ গ্লাছ তাৰমানে গ্লাছ আৰু সিল্ক যেতিয়া কণ্টেক্টত থাকে গ্লাছৰ ইলেক্ট্ৰনবিলাকে সিল্কলৈ যাবৰ কাৰণে বেছি ভাল পায় কাৰণ সিল্কৰ ইলেক্ট্ৰন এফিনিটিটো বেছি গতিকে যিহেতু গ্লাছৰ পৰা সিল্কলৈ ইলেক্ট্ৰন গৈছে আৰু ইলেক্ট্ৰনৰ মাছ আছে তাৰমানে কি হ'ব লাগে গ্লাছ ৰডডাল মাছটো অলপমান কমিব লাগে আৰু সিল্ক ক্লথখনৰ মাছটো অলপমান বাঢ়িব লাগে যেহেতু মাছ অফ ইলেক্ট্ৰনটো বহুত সৰু গতিকে মাছৰ যিটো ট্ৰান্সফাৰ হয় সেইটো কিন্তু বহুত কম কিন্তু আমি নেগলেক্ট কৰিব নোৱাৰোঁ এইটো তাৰমানে আমি ইয়াৰ পৰা গম পালোঁ যে চাৰ্জ কেনট এক্সিষ্ট উইদাউট মাছ the mass can exist without charge কিন্তু mass without charge থাকিব পাৰে হয়নে the charged body or neutral body both have mass but uncharged body does not have any charge কথাটো বুজি পাইছা নহয় অলপ কনফিউজিঙৰ দৰে লাগে বস্তুটো দেখাত হয়নে যে চাৰ্জড বডিয়ে হোক বা নিউট্ৰেল বডিয়ে হোক মাছ থাকিবই কিন্তু নিউট্ৰেল বডিৰ কি নাথাকে আনচাৰ্জড বডিৰ কি নাথাকে আনচাৰ্জড বডিৰ চাৰ্জ নাথাকে সেইকাৰণে চাৰ্জ থাকিলে মাছ সদায় থাকিবই লাগিব আৰু যদি চাৰ্জ ট্ৰান্সফাৰ হয় এটা বডিৰ পৰা আনটো বডিলৈ কি হয় বডি দুটাৰ মাছৰো অলপমান কি হয় পৰিৱৰ্তন হয় তাৰ মাছো অলপমান চেঞ্জ হয় অ'কে তো এইটো আমি 3 নম্বৰ প্ৰপাৰ্টি পঢ়িছিলোঁ নাম্বাৰ 4 প্ৰপাৰ্টিটো পঢ়িম এইটো খুব ইম্পৰ্টেণ্ট প্ৰপাৰ্টি এই প্ৰপাৰ্টিটো খুব ইম্পৰ্টেণ্ট প্ৰপাৰ্টি এইটো কি বুলি কয় এই প্ৰপাৰ্টিটো কোৱা হয় কোৱান্টাইজেশ্যন অফ ইলেক্ট্ৰিক চাৰ্জ এইটো কোৱান্টাইজেশ্যন অফ ইলেক্ট্ৰিক চাৰ্জ বুলি কয় তাৰমানে ইলেক্ট্ৰিক চাৰ্জ কেনট হেভ এনি ভেলু এনি ৰেণ্ডম ভেলু ইলেক্ট্ৰিক চাৰ্জ অন এনি বডি শুড বি কোৱান্টাইজড হ'ব লাগিব চাৰ্জটো মিলিকান বুলি এজন চাইণ্টিষ্টে 19th চেঞ্চুৰীৰ বিগিনিঙত 1900ত এটা এক্সপেৰিমেণ্ট কৰিছিল এক্সপেৰিমেণ্টটোক মিলিকান অইল ড্ৰপ এক্সপেৰিমেণ্ট বুলি কৈছিল আৰু সেই এক্সপেৰিমেণ্টটোৰ পৰা পিছতেই চাৰ্জ অন দ্য ইলেক্ট্ৰনটো এক্সপেৰিমেণ্টেলি কেলকুলেট কৰিছিল আৰু এই কোৱান্টাইজেশ্যন অফ ইলেক্ট্ৰিক চাৰ্জৰ বিষয়ে আমাক মিলিকানেই কি কৰিছিল কোৱান্টাইজেশ্যন অফ ইলেক্ট্ৰিক চাৰ্জৰ বিষয়ে আমাক প্ৰথমতে মিলিকানেই কৈছিল মিলিকানৰ পিছত পৰাই আমি মিলিকানৰ সেই এক্সপেৰিমেণ্টটোৰ পিছৰ পৰাই আমি গম পালোঁ যে এটা বডিত এনি এমাউণ্ট অফ চাৰ্জ এনি কণ্টিনিউৱাছ এমাউণ্ট অফ চাৰ্জ থাকিব নোৱাৰে চাৰ্জ অন এনি বডি is always an integral multiple of certain minimum discrete amount of charge. This basic or discrete charge is the charge on an electron, which is denoted by -e and has a magnitude of 1.6 into 10 to the power minus 19 coulomb. Thus, if Q is the charge on any body, then Q is equal to plus minus NE, where N is 1, 2, 3. So, কথাটো কি তাৰমানে এটা বডিত যিটো চাৰ্জ থাকিব সেইটো চাৰ্জ ইলেক্ট্ৰনৰ
এটা চাৰ্টেইন মিনিমাম চাৰ্জৰ ইণ্টিগ্ৰেল মাল্টিপুল হ'ব লাগিব তাৰ আধা হ'ব নোৱাৰে 2/3 হ'ব নোৱাৰে 1/5 অফ দ্য চাৰ্জ হ'ব নোৱাৰে বুজি পাইছা না এইটো মানে এটা মিনিমাম চাৰ্জৰ সদায় ইণ্টিগ্ৰেল হয় দুটা চাৰ্জ হ'ব লাগিব তিনিটা হ'ব লাগিব মিনিমাম ভেলুটো দুটা হ'ব পাৰিব তিনিটা হ'ব পাৰিব 1000 হ'ব পাৰিব 1 মিলিয়ন হ'ব পাৰিব কিন্তু হাফ অফ ডেট মিনিমাম চাৰ্জ 1/4 অফ ডেট মিনিমাম চাৰ্জ 1/5 অফ ডেট মিনিমাম চাৰ্জ এইটো পচিবল নহয় আৰু এই কনক্লুজনটোৰ মিলিকানে ক'ৰ পৰা আনিছিল ফ্ৰম হিজ ফেমাছ এক্সপেৰিমেণ্ট অফ মিলিকানছ অইল ড্ৰপ এক্সপেৰিমেণ্ট আনিছিল এইটো হৈছে ফিজিক্সত নালাগে আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া কিন্তু এই প্ৰেক্টিকেলটো এই এক্সপেৰিমেণ্টটো আমাৰ চিলেবাছত ইনক্লুডেড আছিল এইটো ইনক্লুডেড আছিল যদি তোমালোকে কিবা কাৰণত ইঞ্জিনিয়াৰিং পঢ়া কোনোবাই তেতিয়া কিছুমান ইঞ্জিনিয়াৰিং কলেজত এতিয়া প্ৰথম দুটা ছেমিষ্টাৰত ফিজিক্স লাগে তাত গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত মই থকা বুলি নাজানো কিন্তু কিছুমান ইঞ্জিনিয়াৰিং কলেজত এই এক্সপেৰিমেণ্টটো ইনক্লুড কৰা আছে যে ইউ হেভ টু কেলকুলেট চাৰ্জ অন এন অইল ড্ৰপ উইথ দ্য হেল্প অফ মিলিকান অইল ড্ৰপ এক্সপেৰিমেণ্ট মই অলপমান কথা এক্সপেৰিমেণ্টটোৰ বিষয়ে কৈছোঁ তোমালোকক যে তেওঁ কি কৰিছিল চেম্বাৰটো এটা চেম্বাৰৰ ভিতৰত বহুকেইটা অইল ড্ৰপ প্ৰডিউচ কৰিছিল আৰু সেই অইল ড্ৰপবিলাক চাৰ্জ অইল ড্ৰপ প্ৰডিউচ কৰিছিল দেন হি ডিটাৰমিন দ্য চাৰ্জ অন ইচ এণ্ড এভৰি অইল ড্ৰপ তেওঁ সেনেকৈ অলমষ্ট মানে বহুত লাৰ্জ নাম্বাৰ 50,000 to 1 লাখ অইল ড্ৰপৰ চাৰ্জ মেজাৰ কৰিছিল মেজাৰ কৰি পাইছিল যে গোটেইবিলাক চাৰ্জ এটা মিনিমাম চাৰ্জৰ সদায় ইণ্টিগ্ৰেল মাল্টিপুল সেইকাৰণে কোৱা হয় কিউ ইজিকেল টু এনি সেইকাৰণে কোৱা হয় কিউ ইজিকেল টু প্লাছ মাইনাছ এনি যদি ডেফিচিয়েঞ্চি অফ ইলেক্ট্ৰন থাকে চাৰ্জ বডিটোত পজিটিভ চাইনটো হ'ব আৰু যদি বডিটোত এক্সেছ অফ ইলেক্ট্ৰন থাকে নিগেটিভ চাইন হ'ব তাৰপিছত আৰু এটা খুব ইম্পৰ্টেণ্ট প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিটোক কোৱা হয় এডিটিভ নেচাৰ অফ ইলেক্ট্ৰিক চাৰ্জ এডিটিভ নেচাৰ অফ ইলেক্ট্ৰিক চাৰ্জ তাৰমানে কি ইট মিনছ ডেট মই কিন্তু কৈ লৈছোঁ ইট মিনছ ডেট দ্য টোটেল চাৰ্জ অন এ বডি ইজ দ্য algebraic sum of all individual charges located at different points on the body. চোৱা তলত চোৱা এটা বডিত কি আছে পজিটিভ Q1 চাৰ্জ আছে পজিটিভ Q2 চাৰ্জ আছে পজিটিভ Q3 চাৰ্জ আছে মাইনাছ Q1 ডে চাৰ্জ আছে মাইনাছ Q2 ডে চাৰ্জ আছে টোটেল চাৰ্জ অন দ্য বডি কিমান হ'ব টোটেল পজিটিভ চাৰ্জ প্লাছ টোটেল নিগেটিভ চাৰ্জ যদি মেগনিটিউড অফ পজিটিভ চাৰ্জ বেছি হয় দেন মেগনিটিউড অফ নিগেটিভ চাৰ্জ তেতিয়াহ'লে তোমাৰ কি হ'ব বডিটো পজিটিভলি চাৰ্জ হ'ব গম পাইছা নহয় যে তাৰমানে টোটেল চাৰ্জ অন এ চিষ্টেম ইজ দ্য এলজেব্ৰিক চাম অফ কাৰণ ইলেক্ট্ৰিক চাৰ্জটো স্কেলাৰ কোৱান্টিটি নহয় সেইকাৰণে এলজেব্ৰিক চাম বুলি কৈছোঁ কিন্তু যদি ভেক্টৰ কোৱান্টিটি হ'লহেঁতেন তেতিয়া কিন্তু মই এলজেব্ৰিক ৱৰ্ডটো দিব নোৱাৰিলোহেঁতেন মই চাৰ্জৰ ডাইৰেকশ্যনটো ল'ব লগা হ'লহেঁতেন গতিকে ইলেক্ট্ৰিক চাৰ্জ যিহেতু স্কেলাৰ কোৱান্টিটি যে টোটেল চাৰ্জ অন এ চিষ্টেম ইজ দ্য কি এলজেব্ৰিক চাম অফ অল ইণ্ডিভিজুৱেল চাৰ্জেছ লোকেটেড এট ডিফাৰেণ্ট পইণ্টছ অন দ্য বডি হ'ব বুজি পাইছা ন এইটো ক্লিয়াৰ হৈছে এইটো হ'ল এডিটিভ নেচাৰ অফ ইলেক্ট্ৰিক চাৰ্জ ইয়াৰ পিছত আমি আহিম যে কনজাৰ্ভেশ্যন অফ চাৰ্জ ইয়াত কি কৈছে যে টোটেল চাৰ্জ অফ এন আইচলেটেড চিষ্টেম ৰিমেইনছ কনষ্টেণ্ট অৰ আনচেঞ্জড উইথ টাইম ইন আদাৰ ৱৰ্ডছ চাৰ্জ can neither be created nor be destroyed. Conservation of charge hold good in all types of reactions, either chemical or nuclear reactions. তাৰমানে total charge of the system must remain conserved. We cannot create or we cannot destroy charge. আমাৰ যিবিলাক কেমিকেল ৰিয়েকশ্যন আছে বা নিউক্লিয়াৰ ৰিয়েকশ্যন তোমালোকে পাবা নিউক্লিয়াৰ ৰিয়েকশ্যন HS ছেকেণ্ড ইয়াৰৰ লাষ্টৰ ফালে পাবা
যে কেমিকেল আৰু নিউক্লিয়াৰ ৰিয়েকশ্যনবিলাকত যে কি হয় যে চাৰ্জ যিটো হয় লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডৰ টোটেল চাৰ্জটো তোমাৰ কি সদায় একেই থাকিব লাগে বুজি পাইছা ন এইটো তাৰপিছত মই আৰু এটা এক্সপেৰিমেণ্টৰ সহায়ত তোমালোকক কনজাৰ্ভেশ্যন অফ চাৰ্জৰ বিষয়ে মই ক'ব পাৰোঁ সেইটো হ'ল তোমাৰ কি সেইটো হ'ল আমি যেতিয়া গ্লাছ ৰডডাল ৰাব কৰিছিলোঁ চিল্কৰ সহায়ত গ্লাছটো পজিটিভ হৈছিল চিল্কটো নিগেটিভ হৈছিল তাতো কি হয় যে টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন লষ্ট বাই দ্য গ্লাছ ৰড ইজ ইকুৱেল টু টোটেল নাম্বাৰ অফ ইলেক্ট্ৰনছ গেইন বাই দ্য চিল্ক হয় তাৰমানে গ্লাছ ৰডডাল যিমান পজিটিভলি চাৰ্জড হয় গ্লাছ ৰডডাল যিমান পজিটিভলি চাৰ্জড হয় যে চিল্ক ক্লথখন কিন্তু সিমান পজিটিভ সেই চিল্ক ক্লথখনো সিমানেই নিগেটিভলি চাৰ্জড হয় গতিকে টোটেল চাৰ্জ ক'তো লষ্ট হ'ব নোৱাৰে এটা লাষ্ট প্ৰপাৰ্টিটো কৈছোঁ এইটো তোমালোকে জানা আনলাইক চাৰ্জেছ এট্ৰেক্ট হোৱাইল দ্য লাইক চাৰ্জেছ ৰিপেল কৰে এইটো মই যোৱাকালি লাষ্ট ক্লাছৰ এক্সপেৰিমেণ্টতো তোমালোকে পাইছিলা এতিয়া মই খুব এটা সৰু এক্সপেৰিমেণ্ট এটা তোমালোকক কুৱেশ্যন এটা দিব বিচাৰিছোঁ ইয়াত কি হৈছে কেন এ বডি হেভ এ চাৰ্জ অফ 10⁻21 কুলম 2 × 10⁻21 কুলম এই চাৰ্জটো পচিবল হয় নেকি যিটো আমাক চাৰ্জ দিছে 2 × 10⁻21 কুলম এই চাৰ্জটো কি 2 × 10⁻21 কুলম চাৰ্জটো কি চাৰ্জ অন ইলেক্ট্ৰনতকৈ কি হয় সৰু কিন্তু আমি জানো নহয় যে চাৰ্জ অন এ বডি ইজ অলৱেজ ইণ্ট্ৰিগেল মাল্টিপুল অফ হয় এটা ইলেক্ট্ৰন দুটা ইলেক্ট্ৰন এনেকৈ হ'ব লাগিব কিন্তু ইলেক্ট্ৰনতকৈতো কম হ'ব নোৱাৰে সেইকাৰণে গিভেন চাৰ্জটো পচিবল নহয় বুজি পাইছা তাৰপিছত আৰু এটা এক্সপেৰিমেণ্ট আছে সেইটো এক্সপেৰিমেণ্ট কিমান এক্সপেৰিমেণ্ট কৈছোঁ দেই মই বাৰে কুৱেশ্যন নম্বৰ এটা আছে কুৱেশ্যন নম্বৰ 2 যে কেন এ বডি হেভ এ চাৰ্জ অফ 2.4 × 10⁻19 কুলম এতিয়া চোৱা 2.4 × 10⁻19 কুলমটো 1.6 × 10⁻19 কুলমতকৈ বেছি হয়নে বেছি 2.4টো 1.6তকৈ বেছি যিহেতু বেছি এই চাৰ্জটো মই এইটো ফৰ্মুলালৈ কৰিব লাগিব কোৱাণ্টাইজেশ্যন ফৰ্মুলা মতে কিউ ইজিকেল টু এন ইজিকেল টু কিউ বাই ই আছিল বা কিউ ইজিকেল টু এন ই আছিল চ' ইয়াত 2.4 × 10⁻19 বাই 1.6 × 10⁻19 কৰিলে মোৰ কিমান হয় 1.5 হয় চ' এইটো এটা ইণ্টেজাৰ নহয় তাৰমানে যদি 2.4 × 10⁻19 কুলম থাকিব লাগে বডিটোত এটা আৰু আধা ইলেক্ট্ৰন থাকিব লাগিব সেইটোতো পচিবল নহয় হয়নে নহয় গতিকে এইটো পচিবল নহয় এই চাৰ্জটো পচিবল নহয় তোমালোকে চিন্তা নকৰিবা আখৰখিনি খুব সৰু হৈছে হয়নে আৰু মোবাইলটো মাজে মাজে অলপ কি শিফটিং হৈ আছে মই এই নোটছখিনি তোমালোকক এই ক্লাছটোৰ পিছতে তোমালোকে কি পাবা তোমালোকে PDF ফাইলত আমাৰ শংকৰ একাডেমীৰ এড্ৰেছতে তোমালোকে এইখিনি পাই যাবা গতিকে নোটছটোলৈ চিন্তা কৰিব নালাগে আৰু সকলো কিতাপতে খুব ধুনীয়াকৈ দিয়া আছে গতিকে কাৰোবাৰ যদি কিবা ডাউট বা এনেকুৱা যদি আছে বুজি পাওঁতে যদি অসুবিধা হৈছে তোমালোকে কমেণ্ট ছেকশ্যনত যায় ইউটিউবৰ কমেণ্ট ছেকশ্যনত যাই পেলাই তোমালোকে কি কৰিবা কমেণ্ট কৰিবা আৰু যদি ভিডিঅ'টো পঢ়ি ভাল লাগিলে যদি বুজি পাইছা তেতিয়াহ'লে লাইক কৰিবা পাৰিলে ছাবস্ক্ৰাইবো কৰিবা আৰু শ্বেয়াৰ কৰিবা বুজি পাইছানে লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰো কৰিবা ঠিক আছে আজিলৈ এৰিলোঁ অহা নেক্সট ক্লাছত আমি কি পঢ়িম কুলম্বছ ল অফ ইলেক্ট্ৰিক চাৰ্জৰ বিষয়ে অধ্যয়ন কৰিম ৰাখিছোঁ দেই